সহস্ৰ পরিপাত। এই বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ শ্ৰদ্ধাৰ বিচাৰক গৌতম গোস্বামীদেৱক অনুৰোধ জনালোঁ। এইবাৰ আমি বিচাৰকৰ বিশেষ বঁটাৰ দিশে আগবাঢ়িছোঁ। বিচাৰকৰ বিশেষ বঁটা পাইছে মানধাতাৰ ধৰ্ম পৰীক্ষা। মানধাতা ধৰ্ম পৰীক্ষাৰ যদি কোনো পৰিচালক বা শিল্পী উপস্থিত আছে তেখেতক বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এই বঁটাটি প্ৰদান কৰিব আমাৰ গাঁৱৰে গাঁও প্ৰধান মিণ্টু দত্তদেৱে। শিল্পীগৰাকীৰ ভৱিষ্যত অভিনয় জীৱন আমি এইবাৰ আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ প্ৰমত্ত সেন, সাবিত্ৰী সত্যবান। বঁটাটি প্ৰদান কৰিব আমাৰ গাঁৱৰে শ্ৰীযুত ৰূপন দত্তদেৱে। মন্ত্ৰী সাবিত্ৰী সত্যবান, বিচাৰকৰ বিশেষ বঁটা। এই বঁটাটি প্ৰদান কৰিব আমাৰ গাঁৱৰে শ্ৰীযুত বীৰেন দত্তদেৱে। নাট্য দলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। এইবাৰ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে চন্দ্ৰবিক্ৰম মানধাতাৰ ধৰ্ম পৰীক্ষা। এই বঁটাটি প্ৰদান কৰিব শ্ৰীযুত অতুল দত্তদেৱে। এইবাৰ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে ভিগুমুনি দক্ষ যজ্ঞ। ভিগুমুনি দক্ষ যজ্ঞ। এই বঁটাটি প্ৰদান কৰিব আমাৰ গাঁৱৰে নামঘৰীয়া গকুল দত্তদেৱে।
যিহেতু শিল্পীসকল বহুত দূৰৰ পৰা আহিছে, গতিকে হাত চাপৰিৰে তেখেতলোকক সঁহাৰি জনাবৰ বাবে গাঁৱৰ ৰাইজক অনুৰোধ জনালোঁ। ধন্যবাদ। এইবাৰ বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে জন্মেজয় ভগত দৰ্শন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ গাঁৱৰে তাৰানাথ দত্তদেৱক অনুৰোধ জনালোঁ। বিচাৰকৰ বিশেষ বঁটা বিবেচিত হৈছে ভুজংগ মৎস্য অৱতাৰ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ প্ৰতিযোগিতা বিভাগৰ সভাপতি ডাঙৰীয়া ৰঞ্জিত দত্তদেৱক মই অনুৰোধ জনালোঁ। ধন্যবাদ। এইবাৰ আমি নাটৰ মূল চৰিত্ৰসমূহৰ দিশে আগবাঢ়িছোঁ। শ্ৰেষ্ঠ শিশু চৰিত্ৰ ৰূপায়ণ শ্ৰেষ্ঠ শিশু চৰিত্ৰ বঁটা লাভ কৰিছে লৱকুশ লক্ষ্মণ বৰ্জন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে ৰঞ্জন দত্তদেৱক মই অনুৰোধ জনালোঁ। এইবাৰ আহোঁ আমি শ্ৰেষ্ঠ নাৰদ। এই বঁটাটি লাভ কৰিছে সাবিত্ৰী সত্যবান। এই বঁটাটি দিবৰ বাবে আমাৰ এজন অন্যতম বিচাৰক বিতুপন কাকতিক আমি অনুৰোধ জনালোঁ। এইবাৰ আহিছোঁ আমি শ্ৰেষ্ঠ হাস্যৰসিক বঁটাটিৰ বাবে। এই বঁটাটি লাভ কৰিছে কাশ্যপ শ্ৰী শ্ৰী ভগত দৰ্শন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ গাঁৱৰে যুৱক শ্ৰীযুত অপূৰ্ব দত্তদেৱক মই অনুৰোধ জনালোঁ। ধন্যবাদ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ খলনায়ক বঁটাটিলৈ। দ্বিতীয় শ্ৰেষ্ঠ খলনায়ক লাভ কৰিছে হয় দত্ত মৎস্য অৱতাৰ। আৰু এই বঁটাটি প্ৰদান কৰিছে প্ৰান্তিক দত্তই তেখেতৰ স্বৰ্গীয় পিতৃ আৰু মাতৃ নামত। প্ৰান্তিক দত্তক আমি মঞ্চৰ বঁটাটি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ খলনায়ক চৰিত্ৰটিৰ বাবে। এই বঁটাটি লাভ কৰিছে দুঃশাসন কুৰু সন্ধ্যা। এই বঁটাটিও প্ৰদান কৰিব প্ৰান্তিক দত্তই তেখেতৰ পিতৃ আৰু মাতৃ সোঁৱৰণিত।
এইবাৰ আগবাঢ়িছোঁ আমি শ্ৰেষ্ঠ সাজ সজ্জা। এই বঁটাটি লাভ কৰিছে নাট কুৰু সন্ধ্যা। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই পংকজ প্ৰতিম দত্তদেৱক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ আগবাঢ়িছোঁ আমি শ্ৰেষ্ঠ ৰূপসজ্জা। এই বঁটাটি লাভ কৰিছে নাট মৎস্য অৱতাৰ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই শ্ৰীযুত প্ৰমোদ দত্তদেৱক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ মুখা। এই বঁটাটি লাভ কৰিছে নাট মৎস্য অৱতাৰ। এই বঁটাটি প্ৰদান কৰিব গীতাৰ্থ দত্তই। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ শংখবাদক। এই বঁটাটি লাভ কৰিছে নাট সাবিত্ৰী সত্যবান। এই বঁটাটি প্ৰদান কৰিছে আমাৰ গাঁৱৰে শ্ৰীযুত ডিম্পুল দত্তদেৱে। তেখেতক মঞ্চলৈ মই আহিবৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ স্ত্ৰী ৰম্ভা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই বিক্ৰম দত্তক অনুৰোধ জনাইছোঁ। এইবাৰ মই আগবাঢ়িছোঁ শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ স্ত্ৰী। লাভ কৰিছে পম্পা ভাতৃবধূ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই মানস দত্তক অনুৰোধ জনাইছোঁ। দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ। এই বঁটাটি লাভ কৰিছে চন্দ্ৰসেন ভগত দৰ্শন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই উত্তম দত্তক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ শত্ৰুঘ্ন লক্ষ্মণ বৰ্জন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই উদ্দীপ দত্তক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ।
এইবাৰ আগবাঢ়িছোঁ আমি তৃতীয় শ্ৰেষ্ঠ অভিনেতা স্ত্ৰী তাৰা ভাতৃবধূ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই প্ৰমোদ দত্তক অনুৰোধ জনাইছোঁ। দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা স্ত্ৰী সীতা লক্ষ্মণ বৰ্জন। এই বঁটাটি দিবৰ বাবে মই মণ্টু দত্তক অনুৰোধ জনাইছোঁ। এইবাৰ আগবাঢ়িছোঁ আমি শ্ৰেষ্ঠ অভিনেতা স্ত্ৰী ৰম্ভা ভগত দৰ্শন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই অতুল দত্তদেৱক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ তৃতীয় শ্ৰেষ্ঠ অভিনেতা লক্ষ্মণ বৰ্জন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই দেৱজিৎ দত্তদেৱক অনুৰোধ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা। এই বঁটাটি লাভ কৰিছে শকুনি কুৰুসন্ধ্যা। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই সুমিত শইকীয়াক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ অভিনেতা। এই বঁটাটি লাভ কৰিছে ভগত দৰ্শনৰ পৰীক্ষিত চৰিত্ৰটিয়ে। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই ৰঞ্জিত দত্তদেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ ভগৱান। এই বঁটাটি লাভ কৰিছে লক্ষ্মণ বৰ্জনৰ ৰাম চৰিত্ৰটিয়ে। এই বঁটাটি দিবৰ বাবে মই আমাৰ মাননীয় বিচাৰক প্ৰজ্ঞান প্ৰতিম বৰুৱাদেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। দ্বিতীয় শ্ৰেষ্ঠ ভগৱান ৰাম লক্ষ্মণ বৰ্জন। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ ভগৱান। এই বঁটাটি লাভ কৰিছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপৰায়ণ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ মাননীয় বিচাৰক গৌতম গোস্বামীদেৱক মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ আৰিয়া। এই বঁটাটি লাভ কৰিছে মৎস্য অৱতাৰ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে আমাৰ গাঁৱৰ প্ৰধান মণ্টু দত্তদেৱক মই অনুৰোধ জনাইছোঁ।
মিণ্টু দত্তদেৱক মই অনুৰোধ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ দবাবাদক। এই এই পুৰস্কাৰটি লাভ কৰিছে নাট কুৰুসন্ধ্যা। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই ৰূপন দত্তদেৱক অনুৰোধ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ বাঁহী। এই বঁটাটি লাভ কৰিছে সাবিত্ৰী সত্যবান। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই সঞ্জিত দত্তক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰ। দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰ লাভ কৰিছে দক্ষ যজ্ঞ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই প্ৰান্তি দত্তক অনুৰোধ জনাওঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ সূত্ৰ। এই বঁটাটি লাভ কৰিছে নাট সাবিত্ৰী সত্যবান। আৰু এই বঁটাটো দিবৰ বাবে মই তাৰানাথ দত্তদেৱক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ গায়ন। এই বঁটাটি লাভ কৰিছে ভাতৃবধূ। আৰু এই বঁটাটো দিবৰ বাবে মই গকুল দত্তদেৱক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। গকুল দত্ত, নামঘৰীয়া গকুল দত্ত। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ গায়ন। এই বঁটাটি লাভ কৰিছে শ্ৰেষ্ঠ গায়ন। এই বঁটাটি লাভ কৰিছে নাট কুৰুসন্ধ্যা। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই আমাৰ মাননীয় বিচাৰক গৌতম গোস্বামীদেৱক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ বায়ন। এই বঁটাটি লাভ কৰিছে নাট লক্ষ্মণ বৰ্জন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই মানৱজ্যোতি দত্তক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ বায়ন। এই বঁটাটি লাভ কৰিছে নাট ভাতৃবধূ।
এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই বীৰেন দত্তদেৱক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ দোহাৰ। এই বঁটাটি লাভ কৰিছে নাথ সাবিত্ৰী সত্যবান। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই অতুল দত্তদেৱক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ দোহাৰ। এই বঁটাটি লাভ কৰিছে নাথ কুৰু সন্ধ্যা। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই উত্তম দত্তক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় শ্ৰেষ্ঠ গায়ন বায়ন। এই বঁটাটি লাভ কৰিছে না লক্ষ্মণ বৰ্জন। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই গীতাৰ্থ দত্তক অনুৰোধ জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ গায়ন বায়ন বঁটাটিৰ দিশে। এই বঁটাটি লাভ কৰিছে নাথ সাবিত্ৰী সত্যবান। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই পংকজ প্ৰতিম দত্তক অনুৰোধ জনাইছোঁ। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ আৰ কাপুৰ। এই বঁটাটি লাভ কৰিছে নাথ দক্ষ যজ্ঞ। এই বঁটাটি প্ৰদান কৰিবৰ বাবে মই অতুল দত্তদেৱক অনুৰোধ জনালোঁ। ধন্যবাদ। এইবাৰ আমি অধীৰ আগ্ৰহে ৰৈ থকা তৃতীয় শ্ৰেষ্ঠ দলৰ নাম ঘোষণা কৰিব লৈছোঁ। ক্ষমা কৰিব। এইবাৰ আমি আগবাঢ়িছোঁ শ্ৰেষ্ঠ পৰিচালক বঁটাটোৰ দিশে। এই বঁটাটি লাভ কৰিছে নাথ ভাতৃবধূ। এই বঁটাটো প্ৰদান কৰিবৰ বাবে মই বিতুপন কাকতিক অনুৰোধ জনালোঁ। এইবাৰ আমি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তিনিটি দলৰ পুৰস্কাৰৰ বাবে আগবাঢ়িছোঁ। মই শ্ৰীযুত
জগত দত্তদেৱক, শ্ৰীযুত কৃষ্ণ শইকীয়াৰ অনুপস্থিতিত শ্ৰীযুত বীৰেন দত্তদেৱক আৰু আমাৰ সকলোৰে চিনাকি শ্ৰী ৰঞ্জুমণি দত্ত বাইদেউক আমাৰ সেৱাস্থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাক সুদূৰ গুৱাহাটীৰ পৰা আহি বাইদেৱে ভাওনাৰ আগদিনা আমি মাত্ৰ প্ৰকাশহে কৰিছিলোঁ, ঈশ্বৰে আপোনাক আনিছে, আপোনাৰ কাষলৈ আমাক আনিছে। সেই বাইদেউৰ আগত আমি কথা ক'বলৈ ভয় কৰোঁ, থিয় হ'বলৈ ভয় কৰোঁ, কিন্তু আমি সেই সময়ত অকণমান আৰ্থিক হীনতাত ভুগিছিলোঁ যদিও বাইদেউ কোৱাৰ লগে লগে বাইদেৱে কৈছে মই ভাবিছিলোঁ প্ৰথম পুৰস্কাৰটো প্ৰদান কৰিম বুলি, কিন্তু আমাক ভগৱন্তই তেখেতক দিয়াৰ পাছৰ পৰাই আমি কিন্তু এতিয়ালৈকে যথেষ্ট উপকৃত। আৰ্থিকভাৱেও আমি সম্পূৰ্ণ সবল। আমি খৰচ পাতি কৰি প্ৰায় নামঘৰৰ বাবে 3 লাখৰ ওপৰত ৰাহি কৰিছোঁ। ঈশ্বৰৰ কৃপা ক'ৰ পৰা আহিছে আমি নিজেও নাজানো। সকলো সহায় সহযোগ কৰা সুধীৰবৃন্দলৈ আমি এই আৱাহতে তেখেতসকলৰ শ্ৰীচৰণত পুনৰ একাজলি ভক্তি ভৰাই সেৱা নিবেদন কৰিছোঁ। এতিয়া আমি তৃতীয় শ্ৰেষ্ঠ দল ভগৱত দৰ্শন, এই ভগৱত দৰ্শন বঁটাভাগ প্ৰদান কৰিছে জোলাগাঁৱৰ সুযোগ্য ব্যক্তি তথা এজন ভাল ভলী খেলুৱৈ, সকলোৰে পৰিচিত শ্ৰীযুত জগত দত্তদেৱে। জগত দত্তদেৱক আমি পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতৰ পিতৃ সৰুকণ দত্ত সোৱনিত সৌৰ অসম ভিত্তিত আয়োজিত কৰা তৃতীয় শ্ৰেষ্ঠ ভাওনা দলক এই বঁটা প্ৰদান কৰিছে। সকলোৱে উষ্মাদনে তেখেতক এখনি নগদ ধনেৰে তেখেতক চেক প্ৰদান কৰিছে। 20,000 টকা নগদ ধনেৰে তেখেতসকলক এখনি চেক প্ৰদান কৰিছে আৰু তেখেতসকলক এখনি মানপত্ৰৰে সম্বৰ্ধনা জনাইছে। এয়া শ্ৰীযুত জগত দত্তদেৱ। দ্বিতীয় শ্ৰেষ্ঠ দলৰ যি বৰঙণি আগবঢ়াইছিলে শ্ৰীযুত কৃষ্ণ শইকীয়াদেৱ, তেখেত অনাকাংক্ষিত অসুবিধাৰ বাবে আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিলে। আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ অনুপস্থিতিত এই বঁটা প্ৰদান কৰিব শ্ৰীযুত বীৰেন দত্তই। শ্ৰীযুত কৃষ্ণ শইকীয়াই তেখেতৰ পত্নী স্বৰ্গীয় জিমি শইকীয়াৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰিছে। তেখেতে নগদ ধনসহ এটি বঁটা প্ৰদান কৰিছে। দ্বিতীয় শ্ৰেষ্ঠ দল লক্ষ্মণ বৰ্জন, নগদ ধন 30,000 টকা সহ তেখেতে এটি বঁটা প্ৰদান কৰিছে। এয়া আপোনালোকৰ সন্মুখত দ্বিতীয় শ্ৰেষ্ঠ দল লক্ষ্মণ বৰ্জন। এয়া লক্ষ্মণ বৰ্জনক তেখেতসকলৰ বঁটা প্ৰদান কৰিছে শ্ৰীযুত বীৰেন দত্তই।
লক্ষ্মণ বৰ্জনৰ সকলো কলা কৌশললৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল আৰু তেখেতসকলৰ মংগলৰ উন্নতি কামনা কৰিলোঁ। আমাৰ সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল যিটো দলে আপোনালোকৰ আগত গায়নে বায়নে ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰিলে, সেই দলটি আমাৰ মাজত উপস্থিত আছে। তেখেতসকলে ইয়াত মঞ্চস্থ কৰা নাট, যিভাগী নাট সকলোৱে উপভোগ কৰি আনন্দিত হ'ল, এনাভাগী নাট শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হৈছে। ভাতৃবধূ, এয়া শ্ৰেষ্ঠ দল সদৌ অসম ভিত্তিত আয়োজন কৰা শিশু ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ভাতৃবধূ। ভাতৃবধূক নগদ ধন 50,000 টকাসহ শ্ৰী ৰঞ্জুমণি দত্তই তেখেতৰ স্বামী নকুল চন্দ্ৰ দত্ত সোঁৱৰণীত এটি বঁটা প্ৰদান কৰিছে। নগদ ধন 50,000, এয়া মানপত্ৰসহ নগদ ধন 50,000 টকা। এয়া মানপত্ৰসহ ভাতৃবধূ নগদ ধন সহ 50,000 টকা চেক প্ৰদান কৰিছে শ্ৰী ৰঞ্জুমণি দত্ত বাইদেউ, আমাৰ অতি মৰমৰ মাজনী বাইদেউ। এয়া তেখেতৰ স্বামীৰ নামত আইনজীৱী ডক্টৰ প্ৰয়াত শ্ৰী নকুল দত্তদেৱৰ নামত ট্ৰফি। এয়া প্ৰথম দল ভাতৃবধূ। এয়া ভাতৃবধূ দলটিক মানপত্ৰ প্ৰদান কৰিছে আমাৰ ৰঞ্জুমণি বাইদেৱে। এয়া নগদ ধনসহ মানপত্ৰ বঁটা, নগদ ধন 50,000 টকাসহ আমি তেখেতসকলক প্ৰদান কৰিছোঁ। আমি আমাৰ নমস্কাৰ। সন্মানীয় সভাৰ সকলোকে প্ৰমুখ্য কৰি বিচাৰক মণ্ডলী, এতিয়াও আমি পৰম শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ, যদি কোনোবা প্ৰতিযোগী দলৰ কোনো সদস্যৰ কিবা আসোৱা এতিয়াও যদি খুটি নাটি কিবা যদি বিশেষ জানিব লগা আছে বা আমাৰ সৈতে বাৰ্তালাপ কৰিব বিচাৰে, তেন্তে এতিয়াও সময় আছে, আহক। তাৰমানে অকণমান সময়ৰ পিছতে মই গোলাঘাট যাবগৈ লাগিব, গতিকে গোলাঘাট যোৱাৰ আগত গতিকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ। সকলোৱে ফটো। এয়া আমাৰ মাজনী বাক সকলো যুৱকবৃন্দই এখনি বাঁহৰ সঁফুৰাই তেখেতক মৰম দিছে। এয়া আমাৰ মাজত মাজনী বা। আমাৰ বিচাৰক মণ্ডলীসকলকো আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। গাঁও প্ৰধানো আহক, সকলোটি জ্যেষ্ঠ আগত থাকক। বাইদেউ আগলৈ যাওক। যুৱ সমাজৰ সকলো যুৱকক আমি সেৱাস্থলীত বিচাৰিছোঁ।